কোৱা নাই তেওঁলোকেতো অপৰাধ কৰিছে নহয় বুজিছো কিন্তু কথা হ'ল কি তেওঁলোকে জানিব লাগে এনেকুৱা গান 91তে কৰিছিল বা সেইটো কাৰণ যে মই 10 ডিচেম্বৰ বা 9 তাৰিখে হয়তো ৰাতি মই ৰিলিজ কৰিম গানটো ৰাতিপুৱা বজাতো ঘৰ ওলাম পুৰা ফিটিং হৈ আৰু এটা লাইন আছে ও গণেশ খাই ও উমেশ ভাই কেঁচু দেখো নগেন হৈ যায় স্বদেশৰ বাবে কলিজাৰ কেঁচা তেজ তুমি কৰিলা বলিদান শহীদ তুমি মহান বীৰ শহীদ তুমি মহান খুব সুন্দৰ হেডলাইন খুব সুন্দৰ নমস্কাৰ মই দিগন্ত মিশ্ৰ আৰু আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আজি আপোনালোকে লগত দেখাই পাইছে এজন পৰিচিত ব্যক্তি মোৰ লগত আছে কেইবাটাও জনপ্ৰিয় গীতৰ স্ৰষ্টা আৰু শেহতীয়াভাৱে মে দিৱানী শীৰ্ষক গীতটিৰে গোটেই অসমতে খলকনি সৃষ্টি কৰা দীপক দাস মোৰ বন্ধু দীপক ৰাইজক আমি নমস্কাৰ জনাইছো আৰু আজি অকমান কথা পাতিম বুলি ভাবিছো আচলতে আজি এটা বিশেষ দিন যিটো দিনত আজি দীপকৰ এটা নতুন গীত ইতিমধ্যে ইউটিউবৰ মাধ্যমত মুকলি কৰি দিয়া হৈছে ৰাইজৰ বাবে আৰু মাত্ৰ কিছু সময়ৰ ভিতৰতে যথেষ্ট সংখ্যক সংগীত প্ৰেমী ৰাইজে গীতটোক আঁকোৱালি লৈছে দীপক প্ৰথমতে মানে এই গীতটো সম্পৰ্কে মই জানিব বিচাৰিছো যে ধৰা এইটো এটা গীত তুমি গীতটোৰ নাম দিছা হেৰি পুৰা ফিটিং হয় তো ঠিক আগৰ গীতটো যিটো গীত আচলতে মে দিৱানী যিটো গীত আছিল প্ৰায় 4 বছৰ 5 বছৰ পুৰণা এটা গীত 5 বছৰ তো সেইটো এটা অলপমান হাস্যৰসিক মানুহে এটা এন্টাৰটেইনমেন্ট পাইছে মনোৰঞ্জন পাইছে আৰু এই গীতটো তুমি ৰিলিজ কৰাৰ সময়ত তুমি সামাজিক মাধ্যমত লিখিছা যে এইটো এটা মনোৰঞ্জন ধৰ্মী গীত হয় এই কনসেপ্টটো কৰ পৰা আহিল কনসেপ্টটো মানে আজি যিটো মই গীত ৰিলিজ কৰিলো এই গীতটো একচুয়ালি আজি কিছুমান আগত মানে ভাইটি আৰু মিউজিচিয়ান খুব ভাল মিউজিচিয়ান মানে আখাৰী মিউজিচিয়ান দে যিটো বৰ্মন মোৰ মেক্সিমাম কামত থাকে আৰু 90% কামত যিটো থাকে যেটো এবাৰ বহুত দিন আগতে স্থায়ীটো শুনাই থৈ দিছিলে আচ্ছা আচ্ছা তেতিয়া আৰু মই মোৰ কৰ্মব্যস্ততা আছিল বেলেগ শুনিলো গ'ল তাৰপিছত যেতিয়া মানে কি হ'ল এইটো মে দিৱানী চাৰিওফালে বাজে মইতো বহুত পিছত গম পাও না মানে সবে যেতিয়া ৰিল বিলাক পঠাই তেতিয়া গম পাও আৰু মানে গানটো চলিলে দেখোন চলিলে হয়তো জানে আৰু কি কম যিটো আহিলে দাদা আপোনাৰ যে এটা বিহু শুনাইছিলো সেইটো কৰিব পাৰি মই সিদিনা দেৰি কৰা নাই দেই অলৰেডি তাৰমানে মোক মেছেজ দি থাকে এনেকুৱা গান লাগে মানে আমি আচলতে এনজয় কৰিব বিচাৰো এন্টাৰটেইনমেন্টটো লাগে আৰু ইমান সিৰিয়াছ গান নালাগে আপুনি সিৰিয়াছ গান বহুত গালে অলপ এনেকুৱা টাইপ কাম কৰক আৰু মই আচলতে এনেকুৱা টাইপ কাম কৰা নাছিলো আগতে আৰু আগৰ গানটো মানে মে দিৱানী গানটো মই গাইছিলোহে দেৱ বৰ্মন সকলোৱে জানে আৰু মানে খুব প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু ভাল প্লাছ গানো গাই দেই দেৱে দেৱ বৰ্মনে মোক এই গানটো শুনাইছিলে গালো গানটো শুনিলে ভাল পালে ঠিক সেনেকে তাৰমানে যিটো আহিলে ক'লে বোলে দাদা এই গানটো শুনাইছিলো যে সেই গানটো কৰিব পাৰি দেখোন তেতিয়া মই গুৰুত্ব দিলো কথাটোত গুৰুত্ব আগতে নিদিয়া নহয় কিন্তু আগত মানে সময়ৰ অভাৱ আছিল আৰু নিজৰ কাম মানে এনেকে কৰা নহয় হয় হয় তুমি এনেও মই দেখিছো তোমাৰ ধৰা নিজে গান গোৱা আৰু বা হেৰি কৰা তুমি খুব এটা বহুত গ্যাপ লৈ তুমি গাইছা বহুত গান গাইছা কিন্তু তুমি এটা ভাল গ্যাপ এটা লৈ পেলাই তুমি কৰা খুব সঘনাই গ্যাপ লোৱাৰ কাৰণ আছে তাৰমানে কিয় জানা গ্যাপটো লোৱা মানে মন যায় কৰিব সঘনাই কাম কৰিব মোৰো মন যায় কিন্তু মই যদি টাইমটো মোক নিজক দিওঁ মোৰ মানে সংসাৰ নচলে বুজি পাইছা গতিকে এইটো কাৰণে কৰ্মব্যস্ততা আছে গতিকে নিজক হ'ব আস্তে আস্তে কৰিম মানে অৱহেলা কৰোতে পিছুৱাই যায় মানে বস্তুটো এইবাৰ কিন্তু মই লেট কৰা নাই যিটো গানটো ক'লে দাদা বোলে শুনা গানটো শুনালে গানটো অলপ কিবা কিবি বাকী আছিলে সি নিজে ধুনীয়াকে কৰিলে চব লিৰিক্স চেঞ্জ কৰিলে তাৰমানে মাজত ক'লে বোলে এই নলবৰীয়াটো সময় দিব লাগে মাজত ক'ত কেনেকে মই বোলে ফিমেল পাৰ্টটো নলবৰীয়া কৰি দিয়া মই এনেকে ক'লো সি চব লেখা মেলা চব কৰিছে দেই জিতু বৰ্মন তাৰপিছত কথা মতে কাম গাইডটো সি থাকোতে টেম্পো ধুনীয়াকে স্কেল চব মৰমতে কৰি ললো লৈ গাইডটো গালো গাইডটো গাই আল্টিমেটলি হৈ গ'ল গানটো যে গান ৰেডি হোৱা নাই তেতিয়া মানে ভিডিঅ'ৰ কথা আহি গ'ল আৰু ভিডিঅ'টো সোনকালে কৰি দিওঁ সেনেকে আজি মানে গানটো মুক্তি হ'ল আৰু
আগৰ যিটো গান আছিল মানে তোমাৰ কেইবাটাও গান তোমাৰ নিজৰ ইউটিউবৰ যিটো চেনেল আছে এইটো বাৰু বহুল প্ৰচাৰ হোৱা নাই হোৱা নাই মানে আচলতে ময়ো এনেকুৱা বেছি মাথা মাৰি থকা নাছিলো আৰু মই আগৰ গানটো মে দিৱানী গানটো তেতিয়াতো বাদ দিয়া আজিলৈকে মই কোনো নিজে শ্বেয়াৰ কৰি পোৱা নাই কোনোবাই খুজিলে লিংকটো দিছো বা মোৰ ফেচবুক একাউণ্ট হওক বা ইনষ্টাগ্ৰামত মই কেতিয়াও শ্বেয়াৰ কৰা নাই মইতো কথা ক'ব খুজিছো ধৰা আমি দুৰ্গা পূজাৰ সময়ত আমি এদিন এনেই ধেমালিতে আমি এটা ভিডিঅ' বনাইছিলো হয় অক্টোবৰৰ 12 তাৰিখে বহুত মানুহে এইটো ভিডিঅ' মে দিৱানীটো ৰিল বনাইছে আমি কিন্তু কমপ্লিট ভিডিঅ'টো আমি শ্বুট কৰিলো এনেই আৰু হঠাৎ ফূৰ্তিতে মই থাকিলো কবি থাকিল আমাৰ প্ৰণৱ কুমাৰ আমাৰ ননী গোপাল বৰ্মন থাকিল ভৱেশ থাকিল মৃণাল থাকিল সুশান্ত নাই আমি কেইজনে ভিডিঅ'টো বনাই লগে লগে এনেই বনাইছিলো যদিও লগে লগে কিবা এইটো আপলোড কৰি দিয়া গ'ল আৰু তেতিয়া মই চাইছিলো যেতিয়া আমি ট্ৰেকটো লৈছো তেতিয়া চাইছো যে তেতিয়া 2 লাখৰ আশে-পাশে কিবা এটা ভিউ আছিল ইউটিউবত হয় আৰু অক্টোবৰৰ সিদিনা 12 তাৰিখৰ পৰা আজি ডিচেম্বৰৰ 12 তাৰিখলৈকে প্ৰায় নতুন 26 লাখ মান ভিউ হৈছে দুমাহতে তাৰমানে সোশ্যাল মিডিয়াত মই এইটো কথা ক'ব খুজিছো যে সোশ্যাল মিডিয়াত মানুহে যেতিয়া এটা ট্ৰেন্ডিং হৈ যায় এইটো পটককে এটা মানে পিকআপ এটা লৈ লয় তো এই নতুন গানটোৰ সম্পৰ্কে তোমাৰ মানে এক্সপেক্টেশনটো কি যে এনেকে তোমাক পুৰণা গীতটোত ৰাইজে আদৰি লৈছে এই নতুন গীতটোত তুমি কি ভাবা নতুন গীতটো মই ল'ব বুলি আশাবাদী আৰু আশা কৰিছো তাৰমানে কেনেকুৱা কথা জানানে নতুন গীতে মই অলপ এক্টিঙতো গুৰুত্ব দিছো ভিডিঅ'টো কিন্তু বহুত ভাল হৈছে মই নিজে চালো 4 মিনিট 16 ছেকেণ্ড মানৰ এটা ভিডিঅ' কলেজ লাইফৰ পৰা এক্টিং কৰো তুমিতো জানাই আৰু মই এনেকে মোৰ নিজৰ গানত এই ফাৰ্ষ্ট টাইম মই মানে মোৰ নিজৰ গানত এনেকে এক্টিং কৰিছো প্লাছ মোৰ এই মনমত আছে মানে মোৰ ভাল বন্ধু হয় মনমতৰ লগত বহুত কাম কৰিছো কিন্তু এনেকে ধৰা মই নিজে প্ৰডাকশ্যন কৰি মই নিজে কাম কৰা নাছিলো মই কিয় কৰিছো এইটো চাও কি হয় মানুহে যদি মোক সেইটো তেনেকে আদৰি লৈছে চবে কয় আপুনি এই চকুৰ পাকটো দিয়কচোন এটা মাত্ৰ মমেন্ট আৰু মানে পুৱাই কিন্তু আচৰিত কথা মই বহুত ট্ৰাই কৰিছো গ্লাছত সেইটো সিদিনা শ্বুটিঙত মানে স্বতঃস্ফূৰ্ত ভাৱে ওলোৱা বস্তু আছিলে কিন্তু এইটো ভিডিঅ'ত মই কিছুমান কাম কৰিম বুলি কৰিছো বুজি পাইছা নে কথাটো কৰিম বুলি কৰিছো বোলে এনে কৰিলে ভাল পায় আৰু বস্তুটো ভিডিঅ'টো মই চাইছো কেমেৰাৰ কাম খুব ভাল হৈছে কেমেৰা ড্ৰোন ব্যৱহাৰ হৈছে আৰু আটাইতকৈ ডাঙৰ কথা গোটেই আমাৰ নলবৰীয়া হয় আৰু কেমেৰা পাৰ্চন আমাৰ নৈৰিত তাৰ খুব ভাল বন্ধু এটা আছে পৱন উপাধ্যায় সিহঁত দুটাই মিলি কৰিছে দেই সুজিত দাক লৈছো সুজিত দাই সময় দিছে সুজিত দা আচলতে মানুহ আৰু ক'ত পাওঁ আমি এনে মই আশাবাদী আৰু গানটো ইতিমধ্যে মোৰ কেইটামান ফোন চোন আহিছে আৰু মোৰ ল'ৰা কলিকতাৰ পৰা সিও হাঁহি ফোন কৰিছে মোক জেনেৰেলি সি অলপ বেয়া পায় এইবিলাক কৰিলে দেউতা বঢ়িয়া একদম ফাইন বোলে কি হে বাবা তুমি ভাল পাইছা কিছু হাঁহিলো দেউতা আচ্ছা মোৰ যদি ল'ৰাটোৱে হাঁহিছে আৰু 10 জনে হাঁহিব আৰু মই এনে হহুৱাই ভাল পাওঁ মই ক'ৰবাত থাকিলে এনে ফূৰ্তি ফাৰ্তা বহুত কলেজ লাইফৰ পৰা কৰি থাকো কলেজ লাইফ নহয় হাইস্কুল লাইফৰ পৰা ভাল লাগিছে আৰু বস্তুটো কৰি কি হয় নাজানো দেই এতিয়া মানুহে আদৰি লোৱাটো মই ক'ব নোৱাৰো ভাল পালে তথাপি তোমাৰ আশাটো কি যে ৰাইজে আদৰি লোৱা লবন যেন লাগিছে নে নাই ল'ব ৰাইজে আদৰি ল'ব মইতো ভাবো যে যেনেকে মে দিৱানী গানটো আপোনালোকে ছচিয়েল মিডিয়াত একদম ৰিলেৰে উপচাই দিছে দীপক দাসৰ প্ৰতি এইটো মৰম তো আমি আশা ৰাখিম যে এই নতুন যিটো গীত বিহুৰীয়া এটা গীত কৰা হৈছে পুৰা ফিটিং হৈ তাতে এটা মই কথা কওঁ দে গানটোৰ টাইটেলটো পুৰা ফিটিং হৈ ৰাতিপুৱা বজাতো ঘৰৰ নাম পুৰা ফিটিং হৈ আৰু এটা লাইন আছে ও গণেশ কাই ও উমেশ ভাই কেছটো দেখো নগেন হৈ যায় এতিয়া কেছটো দেখো নগেন হৈ যায় টাইটেলটো দিব খুজিছিলো মই কিন্তু অলৰেডি মানে কিবা এখন ওলাব মানে মোক এইটো প্ৰণৱে কোৱা কথা দেই প্ৰণৱতে জানে যদি প্ৰণৱে ক'লে ভৱেশক বোলে এইটো টাইটেল দিব নালাগে কিবা চিনেমা নেকি এখন ওলাব ওলাইছে মই নাজানো তেতিয়া টাইটেলটো মানে পুৰা ফিটিং হৈ কৰি দিলো টাইটেলটো কেটচি হৈছে মানুহে ল'ব টাইটেলটো ভালে হৈছে এতিয়া কথা হ'ল কি যে মানে অসমৰ সংগীত জগতখনত তোমাৰ বহুত বছৰ হৈ গ'ল চিলভাৰ জুবিলি পাৰ হৈ গ'ল কেতিয়াবা পাৰ হৈ গ'ল আমি এই বিষয়ে এটা অন্য অনুষ্ঠানত আমি কথাও পাতিছো আৰু এতিয়া কিন্তু যিটো ৰাইজৰ এক্সপেক্টেশন সেইটো মে দিৱানীৰ পিছত বিশেষভাৱে বাঢ়ি গৈছে 100% বাঢ়িছে
এতিয়া আগন্তুক দিনত এতিয়া কাৰণ বিহুৰ বতৰ আহি আছে আৰু বিহুত জেনেৰেলি তুমি ফাংচন নকৰা খুব কম এইবাৰ নহয় আচলতে মই এটা সময়তো ফাংচন কৰিয়ে মই সংসাৰ চলাই আছিলো মাজতে অলপ মানে কৰ্মসূত্ৰে বা এটা এন্টাৰটেইনমেন্ট চেনেলত এজ এ টেকনিচিয়ান সাউণ্ড ৰেকৰ্ড হিচাপে কাম কৰিলো বহু বছৰ তেতিয়া আৰু চাকৰি কৰি কিছুমান কাম কৰিব নোৱাৰি কিন্তু লাষ্ট কোভিডৰ পিছত সেনেকে মই প্ৰগ্ৰেম কৰা নাই খুব কম কৰিছো যদিও আৰু মই একদম বছা বছা প্ৰগ্ৰেম কৰিছো য'ত তাৰমানে মোৰ দেহাৰ ক্ষতি নহয় য'ত সোনকালে হয় আৰু মোৰ অলপ শাৰীৰিক অসুস্থতাও আছিল এতিয়া ভগৱানৰ কিবা নাই বাৰু কিন্তু প্ৰগ্ৰেম কৰিয়ে চলি আছিলো এটা সময়ত তাত প্ৰগ্ৰেমটো কৰাটো কৰিবই লাগিব এতিয়া এতিয়া আগন্তুক ধৰা এতিয়া আৰু 2-3 মাহ পিছত আমাৰ ৰঙালী বিহু আহি আছে হয় তো সেই সময়ত তোমাৰ পৰিকল্পনা ৰাইজে যদি বিচাৰে তেনেকুৱাকে কিবা তুমি প্লেনিং কৰিছা নেকি পৰিকল্পনা কৰিছো মানে পৰিকল্পনা হৈ গৈছে অলৰেডি প্ৰগ্ৰেম কৰিম এইবাৰ প্ৰগ্ৰেম হ'ব তাৰমানে চোৱা প্ৰগ্ৰেম কৰা বহুত কথা আছে এতিয়া মই যাৰ কথা কলো যোনে গানটো বনালে যিটো তেওঁলোকৰ এটা ভাল বেণ্ড আছে তেওঁলোকে মোৰ লগত থাকিব বুলি কথা দিলে অলৰেডি গতিকে সেই বেণ্ডটো লৈ মই কাম কৰিম অলৰেডি প্ৰগ্ৰেম 2-এখন আহিছে কিন্তু মানে সেই আৰু চব মিলিলেহে কৰিম আৰু এনেকুৱা নহয় বোলে আজি তিনিচুকীয়াত কালি কোকৰাঝাৰত সেইটো বয়সো নাই আৰু সিমান কষ্টও কৰিব নোৱাৰো যিমান পইচা নিদিলেও নকৰো তাৰমানে বুজিছো এটা মানে শৃংখলাবদ্ধভাৱে কিছু মানে ৰঙালী বিহুৰ কিছু সাংস্কৃতিক সন্ধিয়াত তোমাক এইবাৰ অসমৰ ৰাইজে লগ পাব বিভিন্ন নিশ্চয় লগ পাব সেইটো এটা ভাল কথা যে এইবাৰ দীপক দাসে যাক আপোনালোকে ইমান মৰম দিছে তেওঁ ৰঙালী বিহুত আপোনালোকৰ মাজলৈ আহিব এইটো এটা ভাল কথা আৰু এটা মই শেষত জানিব বিচাৰিছো যে আগন্তুক দিনত কাৰণ মানুহ মই ক'লো যে তোমাৰ প্ৰতি মানুহৰ এক্সপেক্টেশনটো বাঢ়ি গৈছে আগন্তুক দিনত এইটো তোমাৰ কিছু বিৰতিৰ পিছত এইটো গান এতিয়া আৰু কিমান মান বিৰতিলৈ পৰৱৰ্তী গান আহিব গীত আৰু পৰৱৰ্তী গীতটো মোৰতো মানে প্লেনিং আছে এইটো মাহৰ লাষ্টত আৰু এটা গীত এইটো এই গীতটো মানে তুমি জানাই এইটো এনে গানটো কৰিছিলো কিন্তু আমাৰ ড্ৰামাখন ইউজ কৰিছিলো সেই গানটো মোৰ পৰি আছে সেই গানটো কৰিম মানে এইটো মাহৰ লাষ্টৰ ফালে মানে মুক্তি দিব পৰাকে কৰিম আৰু সেইটো গান এই 15 ডিচেম্বৰৰ পিছত বহিম অডিঅ'ৰ কাম কৰা নাই এতিয়াও অডিঅ'ৰ কামটো কৰিম আগতে ভিডিঅ' কেতিয়া কৰো চাওঁ কিন্তু 24তে দিন কি জানি 24তে লাগে আচলতে আমাক 24 দীপক দাসৰ আমাৰ উৰুকাৰ সময়ত যাতে আমি উৰুকাত যেতিয়া আমি আগদিনা উৰুকাৰ নিশা যেতিয়া ভোজ ভাত খাম সেই সময়ত দীপক দাসৰ এই গীতকেইটা যাতে আমি এইবাৰ বজাব পাৰো কাৰণ আমি নলবাৰীৰ ৰাসত এইবাৰ দেখা পালো যে আগতে আমি দেখিছিলো বিভিন্ন বিভিন্ন হিন্দী গান চলে বা কিবা চলে এইবাৰ আমাৰ খালি মে দিবানি ফুল বুলি হাতত ধৰিলো গানটোৱে গোটেই ৰাসত চলিছে তেনেকে আমি বিচাৰিম যে বিহুৰ বতৰত উৰুকাৰ বতৰত আমাৰ আৰু দীপক দাসৰ 2-3টা গীত ৰাইজে বজাওক শুনক ৰাতি ভাল লাগিব আৰু মাজত এটা কথা কওঁ দেই মই সদায় যে এনেকুৱা গান কৰিম এইটো নহয় মোৰ 2-এটা চিৰিয়াছ গানো আছে বা বহুত আগতে কৰি থোৱা কিছুমান গান আছে সেইবিলাক গান তাৰমানে প্ৰচাৰ নহল 2-এটা তুমি জানা কোনোবাই জানে এনেকুৱা আৰু যিখিনি মোৰ একদম ক্ল'জ ফ্ৰেণ্ড চাৰ্কলত কেতিয়াবা গিটাৰখন বজাই গালো ৰিক্ৰিয়েট কৰাৰ অলপ কৰিম কিছুমান গান যেনেকে তোমাৰ এটা গান আছে হেৰি মই এনাই পাগলা কত দেখা নাই এইটো গান অৱশ্যে চাইছে কিছু মানুহে ভাল পাইছে এইটো ভাল গান এইটো অজিত দা লিখিছিল অজিত মহন্ত এটা গান খুব ভাল গান আছে তাৰপিছত তোমাৰ হেৰিয়ে লিখা গীতটো এইটো তুমি প্ৰগ্ৰাম বিলাকতো গোৱা যিটো লেপটপত ধান পকিছে এইটো এটা খুব গ্ৰীণ গোবৰ গান গ্ৰীণ গোবৰ গান কবি গতিকে এইবিলাক গান যদি আমি ধৰা ৰাইজৰ মাজত আকৌ নতুন এটা টেষ্ট দি পেলাই উলিয়াই দিব পাৰো মিউজিক ভিডিঅ'টো বহুত এফেক্ট কৰে ফানিটো বা এনে মনোৰঞ্জনটোতো লাগেই মানুহৰ কিন্তু অত্যাধিক মনোৰঞ্জনটোও বেয়া সেইটো হয় অত্যাধিকটো যিকোনো বস্তু বেয়া গতিকে মাজে মাজে মই মোৰ হেৰিটো চেঞ্জ কৰি দিম আৰু মই যিটো জোনাৰৰ মানুহ আচলতে সেনেকুৱা কাম কৰিম মই কৰিবই লাগিব কিয় এতিয়া মোক ফুল বুলি হাতত ধৰিলো বা মেডিবান দি বহুতেই চিনি পায় কিন্তু মোক কম মানুহে আগত যিখিনি কম মানুহে চিনি পায় মোক কেনেকে চিনি পাইছিল বা পায় সেইখিনি মানুহকতো মই আৰু সেইটো লাগিব কাৰণ এতিয়া ধৰা তুমি এইটো লাইনত গান গাইছা বুলি যে আগৰ যিটো তুমি এটা ধাৰা মেইনটেইন কৰি আহিছিলা যেনেকে তোমাৰ সুফিয়ানাৰ ক্ষেত্ৰত তোমাৰ এটা দখল আছে তো মই ভাবো যে আমি অসমীয়া সংগীত প্ৰেমী তোমাৰ পৰা এটা সুফিয়ানা টেষ্টৰ গীত এটাও আমাক নতুনকে আমি যদি পাওঁ আছে এনেকুৱা গান আছে কৰি থোৱা আছে অডিঅ' কেৱল ভিডিঅ'টো মইতো ক'লোৱে অলপ আগতে
গানটো এতিয়া ৰিলিজ দিব পৰা গান অডিঅ' 3টা অডিঅ' হৈ আছে মোৰ কেৱল এইটো জনাৰো নহয় যিটো ধৰা আজি এটা গান দিলো বা মে দিৱানী এনেকুৱা নহয় কিন্তু ভাল গান ভাল মানে কি কথা প্ৰধান এই গিৰিণ গগৈৰ গান এটা আছে কি ধুনীয়া লিখিছে একদম আগৰ গানটো লেপটপত ধান বহিছে পথাৰত কৃষক মৰিছে এইবাৰ এটা লিখিছে এইবাৰ নহয় আজি 2 বছৰ আগতে লিখি থৈ গ'ল গানটো মানে কম্প'জো কৰিলো গানটোত একো মই শুনাই দিব পাৰো এতিয়া তথাপিও গানটো লিৰিক্স কেনেকুৱা অ জীৱন জীৱন তই কিয় থাক জীয়াই জীৱন তই জীৱন তই কাৰনো জীৱন তোৰ বাবে দিন ৰাতিৰ সপোন তোৰ বাবে হাঁহি কান্দোন কোন বাটে আগবাঢ়ে জীৱনক লৈ আৰু বঢ়িয়া জীৱনমুখী গান তেখেতে বহুত ভাল লিখে তেখেতে আচলতে কবি হয় মোক কবিতাবিলাক দিয়ে তাতে এইটো গান কৰো দিয়ক অলপ ইফাল ইফাল কৰি গান হয় এনেকে কৰিছে তেখেতৰ গানবিলাক কোনোদিনে মই দাদা এটা গান লিখি দিয়ক মোক দাদা কবিতা এটাই লিখকচোন মই চেষ্টা কৰো সেনেকে তেখেতৰ লগত গানৰ আৱিষ্কাৰটো হয় এনে আমাৰ প্ৰণৱক যদি কৈ দিওঁ বোলে গান এটা লিখি দিয়ে লগে লিখি দিব পাৰে সাংঘাতিক টেলেণ্টেড মানুহ সাংঘাতিক টেলেণ্টেড মই এটা হোলী গীত মানে এনেকে ইয়াত বহি আৰু এই কলম দিলো দিপতে পানী খাওঁ দিয়ক পানী আনিব গলো পানী আনিছো গান ৰেডি এনেকুৱা আৰু বহুত গাইছো প্ৰণৱৰ গান এতিয়ালৈকে বেছি গান প্ৰণৱৰে গাইছো এই যিটো এতিয়া নেক্সট আমি পাম গীত সেইটো প্ৰণৱে লিখা গীত আকাতয় তো এইটো গানো মই ভাবো যে কাৰণ আমি এইটো নাটকত ব্যৱহাৰ কৰিছো সুৰটো খুব ভাল আৰু এটা মানে মাটিৰ গুণ থকা এটা গীত গতিকে এই গানটোত মানে অলৰেডি মেল যিটো কেৰেক্টাৰ কাষ্টিং এইটো কাষ্টিং মই কৰিয়ে থৈ দিছো এতিয়া নকওঁ বাৰু আচ্ছা এইটো কৈ দিয়াটো ভাল নহয় এই মেল তামাম একদম মানে সুপাৰহিট হ'ব তাৰমানে কেৰেক্টাৰটো আৰু গানটো কি হয় নাজানো মোৰ দৃষ্টিত মানে এইটো ভাল হ'ব এইটো গান কাৰণ আমি যেতিয়া নাটকখনত ব্যৱহাৰ কৰিছো মোৰ মনত আছে নাটকখন শেষ হোৱাৰ পিছত আমি গানটো বজাইছিলো মানে শেষৰ দৃশ্যৰ পিছত আমি গানটো বজাই দিছিলো বজাই দিওঁতে সেই গীতটো তেতিয়া মানুহে তেতিয়া উৰাইছে গতিকে মই ভাবো যে এই গীতটো এটা সেন্সেশন আনিব সোনকালে এইটো গীত লাগে নাটকৰ কাৰণে কৰা গীত নাছিলে দেই বুজিছো আমি ব্যৱহাৰ কৰিলো গতিকে এতিয়া তোমাক ধন্যবাদ দিলো আৰু শুভেচ্ছাও জনালো নতুন গীত যিটো ফিটিং পুৰা ফিটিং হয় গীতটো সুপাৰ ডুপাৰ হিট হওক যেনেকে পুৰা ফিটিং হয় বুলি মানে দুটা ফিটিংতো বুজিব পাৰা এটা বেলেগ ফিটিং আৰু এটা ফিটফাট আৰু পুৰা ফিটিং হয় এতিয়া ধৰা মই মাজতে জীয়াই আছো ৰঙা পানী এনেকে কৈছো ৰঙা পানী দুটা হ'ব পাৰে ৰঙা পানী লাল চাহো হ'ব পাৰে দিয়কচোন হয়তো এতিয়া ৰঙা পানী মানে লাল চাহে খাওঁ মানুহে যেনেকে বুজি লয় ঠিক তেনেকে হ'ব গতিকে গীতটো আপোনালোকে চাব ইউটিউবত আৰু অন্যান্য ছচিয়েল মিডিয়াৰ প্লেটফৰ্মতো গীতটো দিয়াৰ কাৰণে প্ৰচেষ্টা দীপক দাসে অব্যাহত ৰাখিছে আন প্লেটফৰ্মতো যাতে আপোনালোকে পায় গীতসমূহ অকল এই দুটা গীত বুলিয়ে নহয় দীপক দাসৰ যিমানখিনি গীত ইতিমধ্যে তেওঁ গাইছে সৃষ্টি কৰিছে এই গোটেইবিলাক গীতে অতি শীঘ্ৰে ছচিয়েল মিডিয়াত আৰু মই মাজতে এটা কথা কওঁ দেই মোৰ আৰু এটা গীত এইটো ৰৈ গৈছে কথাটো মানে আজিতো 6 তাৰিখ আজি মই এনেকুৱা গান এটা দিলো 1991ত এইখিনি কথা ক'ব লাগিব অলপ দীঘলীয়া হ'ব কথাটো 1991ত তেতিয়াতো জানাই আৰু অসমৰ পৰিৱেশ বিশেষকে নলবাৰীৰ 1991ত মানে মোৰ বন্ধু আৰু খুব নলে গলে লগা বন্ধু এজনে আমি কলেজীয়া ছাত্ৰ তেতিয়া মোৰ এটা সুৰ সদায় ভাহি থাকে গিটাৰখন লওঁ গান সুৰটো গাওঁ তাক কওঁ এটা গান লেখ তেতিয়া পৰিৱেশটো এনেকুৱাই ইমান ল'ৰা মৰি গ'ল ইমান ল'ৰা ঘনীয়া হ'ল কত শ্বহীদ হ'ল মানে তাক কওঁ আৰু সি লেখা মেলাত খুব ভাল আছিল কিন্তু গান লেখা নাছিল দেই মই জানো ই পাৰিব মানে সি সঁচা খুব ভাল লিখিলে গান এটা তাৰ নামটো কৈ দিছো বাৰু আৰু সেই সময়ত সি মোক এটা কথা কৈছিল বোলে এই নামটো মোৰ নামটো কিন্তু গানটোত যাব নালাগে দেই কিয়া এই মাৰিব মোক ঘৰত মানে সেইটো ঘৰত মাৰাটো মেইন কথা নহয় তেতিয়া মানে কেনেকুৱা আছিল পৰিৱেশটো মানে ৰজা ঘৰিয়াৰ মানে দৃষ্টিত পৰো নেকি মই বুজি পাইছানে শ্বহীদৰ গান লিখিম কিবা লিখিম যদি আৰু আলফাক চাপৰ্ট কৰা বুলি মোক আৰ্মি বিচাৰে পঢ়া মাটিত ভাল ল'ৰা মানে স্কুলত মানে ফাৰ্ষ্ট বয় আছিলে বুজিছা
গতিকে সেনেকুৱা এটা লগাই যদি সেনেকুৱা এটা প্ৰব্লেম হয় গতিকে মোক মানে নামটো ক'ব মানা কৰিছিল সেনেকে সেই গানটো মানে মোৰ নামেদি বহুত বছৰ চলিল এতিয়া তাক কৈছো এইটো কথা নহয় দেই ভাই এতিয়া মিছা নাম এটা মই দি এতিয়া গানটো মানে ৰিলিজ কৰিম মানে 10 ডিচেম্বৰত শ্বহীদ দিৱসৰ দিনা গানটো মানে পাব আৰু ইউটিউবতে মোৰ কিন্তু ইমান ব্যয়বহুল নহয় আৰু মই ইমান ধুনীয়াকে মানে কেমেৰা চেমেৰা লৈ এনেকে কৰিব নোৱাৰো হয়তো লিৰিকেল হ'ব পাৰে নাইবা মই ষ্টুডিঅ'ত কৰিও দিব পাৰো কিন্তু গানটো মানুহে শুনিব পাৰিব আৰু নামটো এতিয়া নকওঁ এইটো উজ্জ্বল ৰাখিলো 10 তাৰিখে কম আমি 10 তাৰিখে তাতে পাব আৰু তোমাকো নকওঁ আপোনালোকক আমি অনুৰোধ জনালো শ্বহীদ দিৱসৰ মানে 91 বনোৱা গান 1991 চনতে বনোৱা গান কিছুমানে মোক সমালোচনা কৰিছে গানটো গোৱা কাৰণে পাবত গজা সিংগাৰ এটা আহিল কুৱাই কুৱাই ফুল তুলি বাপৰে বাপ কাণ বসি গৈছে কাণ খালা তেওঁলোকৰ দুখ নাই নতুনকে দেখা মানুহে কবই দেই মই এনেকৈ কোৱা নাই তেওঁলোকে অপৰাধ কৰিছে নহয় বুজিছো কিন্তু কথা হ'ল কি তেওঁলোকে জানিব লাগে এনেকুৱা গান 91তে কৰিছিল বা সেইটো কাৰণ যে মই এই 10 ডিচেম্বৰ বা 9 তাৰিখে হয়তো ৰাতি মই ৰিলিজ কৰিম গানটো শ্বহীদৰ মানে কথাটো এনেকুৱা স্বদেশৰ বাবে কলিজাৰ কেঁচা তেজ তুমি কৰিলা বলিদান শ্বহীদ তুমি মহান বীৰ শ্বহীদ তুমি মহান খুব সুন্দৰ হেডলাইন খুব সুন্দৰ সো আপোনালোকক অনুৰোধ জনালো যিসকলে ভাবিছে যে দীপক দাসে এটা ফটোৱা গান গাইছিলে ফুল বুলি হাতত ধৰিলো বা আৰু যিসকলে দীপক দাসক খুব ভালদৰে চিনি পায় আপোনালোক আটাইকে অনুৰোধ জনালো দীপক দাসৰ যেটো ইউটিউব চেনেলত ভিডিওটো আপলোড কৰা হৈছে দীপক দাস সপ্তক বুলি আপোনালোকে ইউটিউবত সাৰ্চ কৰিব আৰু তাত সাবস্ক্ৰাইব কৰিব যাতে তেখেতৰ গানবোৰ আপোনালোকে নিয়মিতভাৱে পাই থাকে আৰু বেল আইকনটো বজাই দিব যেতিয়া 10 তাৰিখে নতুন গানটো তাত আপলোড হ'ব আপোনালোকে এটা নটিফিকেশন পাব আৰু গানবোৰ আদৰি ললে আমি বহুত ভাল পাম আৰু দীপক দাসৰ প্ৰতি মোৰ বন্ধু অসমৰ সংগীত জগতৰ এটা উজ্জ্বল নক্ষত্ৰ দীপক দাসক পুনৰবাৰ শুভেচ্ছা জনাইছো আৰু আপোনালোকৰ পৰা বিদায় লৈছো ধন্যবাদ